Hey guys, welcome back to my YouTube channel Redips Gallery. বহুদিনৰ মূৰত এই ভিডিও বনাব ওলাইছো। জীৱনৰ হাতৰ এখন নতুন শৰ্ট ফিল্ম আমি শুটিং কৰি আছো আৰু আজি হৈছে চতুৰ্থ দিন ৰবিবাৰ। গতিকে আমি ইয়াতে এটা লং শট আছে। মোৰ লগৰ দুজনী ছোৱালী আহি আছে তাহাতেও কৰিব। আৰু ইফালে আমি এটা খানাৰ আয়োজন কৰিছো গোটেই টিমটো থাকিম আৰু পাৰিলে আমি সেইফালে শুটিং কৰিম ওচৰতে ইফালে খানা চলি থাকিব ইফালে শুটিং চলি থাকিব সময়বিলাক মিলাব নোৱাৰা হৈ যায় আছো সবে বেলেগ বেলেগ কামত যেহেতু ব্যস্ত হৈ গৈছে গতিকে আজি যেটো শট বহুত মানে লং শট দুটা তিনিটা শট আজি একেলগে কৰা যাব গতিকে তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে যিমান আৰু সোনকালে আমি কামখিনি শেষ কৰিব পাৰো কিয়নো আৰু এটা ৰবিবাৰ আছে আমাৰ হাতত নেক্সট ৰবিবাৰে আমি শৰ্ট ফিল্মখন শেষ কৰিব লাগিব যদি কিবা কাৰণত শেষ কৰিব নোৱাৰো তেতিয়াহলে নেক্সট আৰু 6 মাহ আমি শুটিং কৰিব নোৱাৰিম নেক্সট 6 মাহ সব বেলেগ বেলেগ ঠাইত মানে বিজি হৈ যাব মোৰ কিবা কিবি কৰিব লগা আছে গতিকে আৰু এটা ৰবিবাৰ আছে আজি ৰবিবাৰটো ভালে ভালে গলে নিশ্চয় শৰ্ট ফিল্মখন বনাওতে আমি সাকসেস হোৱা বুলি অনুভৱ কৰিম ও মৰেন্দ্ৰ বাহুবলী দেৰি আলচোন बाहुबली हां प्राणों से बढ़ के प्यारा है तू मेरा वो आंसर या আমাৰ জুইজলা ষ্টাৰ্ট দিছে আমাৰ পিলিক হাই দি দিয়া দোস হ্যাঁ এই কাগজ অলপমান দি সেই কিন্তু কাগজ লাগব আমাক কোনতে লাগবো এই চালি ঘুমাই থৈ দিয়া এই জুনডাল ৰছী লাগি আৰু মোৰ লগৰ মিৰুস্মিতা আহিছে তাই শুটিং কৰিব আজি আৰু ৰেখা আছে আমি একেলগে পঢ়া কিবা কবি নেকি আইস তই কিবা কবি একো নকো পিছত কম ন পিছত এইফালে আমাৰ দালিটো হোৱা কৰিলে আমাৰ প্ৰভুৱে প্ৰভু আল্লাহ হওয়া করলা এয়া হোৱা কৰিলে এয়া তলত লাগা নাই এইফালে আমাৰ আম কাটি আছে অনিন্দিতা আহিছে আমাৰ মাজত কি কবা কেনেকুৱা লাগিছে তোমাৰ পৰিৱেশটো খুবেই ভাল ইমান গৰমত ইমান ধুনীয়া পৰিৱেশ আজি ৰ'দো নাই বঢ়িয়া টেঙা টেঙা আম আৰু মই কৈ দিওঁ অনিন্দিতা আমাক বিহু শিকাইছিল আমাৰ কাৰণে তাই শিক্ষয়িত্ৰী চেষ্টা কৰিছো অকণমান আৰু মানে বিহুৰ খানাটো খাইছিলো আমি আগতে তাত তাই আহিব নোৱাৰিলে গতিকে আজি শ্বুটিং বুলি আমি খানাটো কৰিলো তাইকো নিমন্ত্ৰণ দিলো তাই আহিছে এতিয়া ভাল লাগিছে আৰু বাকী ইহঁতকেইটা আছে তৰঠি আহিছে তাই আগৰ খানাটোত নাছিলে কিবা ক'বা নেকি চবে চাই আছে কিন্তু তোমাক এতিয়া আমি শ্বুটিং কৰিম ইফালে আমটো খাই লওঁ তাৰপিছত দেখাই আছো আপোনালোকক চ' ইফালে খানা চলি আছে এতিয়া সময় হৈছে প্ৰায় 1:20 আৰু এতিয়া আমি শ্বুটিং কৰিব যাই আছো আমি এইখিনিত কৰিম আৰু মোৰ লগত আছে মিৰুস্মিতা মোৰ ভাল বান্ধৱী চিনাকি কৰাই দিছো আপোনালোকক আৰু এটা বিশেষ চিনাকি দিওঁ যিমানখিনি কাহিনী লিখিছো এতিয়ালৈকে শৰ্ট ফিল্ম লিখিছো মোৰ কাহিনীবিলাকত বিশেষকৈ ইহঁতে বা আমি মিলিজুলি লিখো মোৰখিনিত প্ৰায় স্ক্ৰিপ্টেই লিখিছে আৰে মই অকমান হেল্প কৰি দিও আৰু মানে দুয়োটাই লিখিছো মিলিজুলি মই কিবা কিবি আজি যিখিনি স্ক্ৰিপ্ট সেইখিনি মই লিখা নেক্সট আকৌ যিমানখিনি স্ক্ৰিপ্ট আছে দুয়োটাই মিলিজুলি লিখা আৰু আজি বুলি নহয় 2020ৰ পৰা সেই যাযাবৰী প্ৰিয়াৰ পৰা আমি একেলগে লিখা স্ক্ৰিপ্ট চ' ভাল লাগে আৰু এটা কথা মানে সাউন্ড এটা তেতিয়া এআই নাছিল যেতিয়া আমি ফাৰ্ষ্ট শৰ্ট ফিল্ম 2017 পৰা ষ্টাৰ্ট দিছিলো 2020ৰ পৰা আমি এটা মানে টিউন লগাই দিছিলো আৰু সেইটো হৈছে সাবস্ক্ৰাইব এছামিজ শৰ্ট ফিল্ম এণ্ড প্ৰেছ দ্য বেল আইকন এই ভয়েসটো মোৰে আছে সেই ভয়েসটো এৰি আছিল দে কৈ দিয়া একবাৰ সাবস্ক্রাইব এছামিজ শর্ট ফিল্ম এন্ড প্রেস দ্য বেল আইকন আইস Subscribe Assamese Short Film and press the bell icon. তেতিয়া মই তাক কৈছিলো এনেকে ভিডিও এটা বনাই দি শৰ্ট ফিল্ম বনাম সো সেইটো থাকিল আৰু সেইটো হলে থাকি যাব কিছুমান বস্তু এনেকৈ থাকি যায় আৰু এইটো আমি ৰাখি দিম এটা ইচ্ছা আছিল মানে যেহেতু আমি একেলগে ইমানখিনি লিখা মেলা কৰিছো শৰ্ট ফিল্মৰ কাৰণে যে একেলগে এটা শট ৰাখি থৈ দিওঁ এতিয়া ডাঙৰ হৈ আহিছো সময়বিলাক নাপাম গতিকে এইখন হয়তো প্ৰথম আৰু এইখন লাষ্ট নহয় যেন লাগে আৰু কৰিম ন পিছত কৰিম সময় উলিয়াই কৰিম এয়া মৃন্ময় বিকাশ চৌধুৰী এটা চিনাকি নাম যিসকলে আমাৰ শৰ্ট ফিল্ম চাই ইফালে ভাল হ'ব নেকি এই দূৰৰ পৰা দৌৰি দৌৰি আহিল আৰু আমাৰ এতিয়া গানৰ শটটো শেষ মই মানে এটা ইচ্ছা আছিল এটা ইংৰাজী গান গাম একবাৰ চ' ইংৰাজী গান এতিয়া শেষ আৰু এতিয়া আমি ক্লোজ শ্বটবিলাক দিম ওচৰৰ পৰা কৰিব বাকী ইফালে আমাৰ খানা বনাই আছে সিহঁতে শ্বুটিংখিনি কৰি লওঁ তাৰপিছত আহি আছোঁ আপোনালোকৰ মাজত মানে ভিডিঅ'টোত আগবাঢ়িম আৰু নে কি ভাইটি কইনা ছাতি আনিছোঁ কিন্তু ইয়াক গামোচাই লাগে হ'ব ইয়াত জ্বলিব লগা কি আছে ইয়াত জ্বলিব লগা কি আছে হেনেকা টাইপত সেইটোত দিলে হৈ যাব এইফালে আমাৰ
ঠাণ্ডা লৈ আহিছে সিহঁতৰ খোৱা হৈছেনে নাই আম চাটনিটো হৈছিল থেংক ইউ আৰু কিবা আছে নেকি মই সিংগা নাখাওঁ এই খাবলৈ চেছ কৰিবি নেকি খাই লৈ ভালকৈ চটকেইটা দিবা পাৰে তোৰ ভাল হ'ব দে টেনশ্যন নাই কেমেৰাটো অফ নকৰাকৈ থৈ গৈছা তাৰপিছত মোৰডালকটো হ'ব ঐ কাইলৈ ৰুটি সদায় সদায় কিমান লাল চাহ খোৱাবি কাইলৈ ৰুটি বনাই আনিবি মই এইটো গালো সদায় সদায় কিমান লাল চাহ কাইলৈ ৰুটি বনাই এনে টাইপ আৰু মই আছো এতে টানি এতিয়া আমাৰ শ্বুটিং শেষে হ'ল আজি দুটা লং শ্বট আছে লং শ্বট ল'ব পৰা নাই এতিয়া ৰ'দৰ কাৰণে বতৰটো কৃপা কৰিলে সেইখিনিও ল'ব পাৰিম আৰু তাকেইতো এনে কিন্তু কৃপা কৰিছে এনে বহুত ৰ'দ দি আছিল আজি ৰ'দটো কম হ'লেও আৰু অকণমান প্ৰব্লেমটো থাকিবই বাৰু প্ৰব্লেমবিলাক ফেচ কৰি আমি আগুৱাই যাই থাকিম কৰি থাকিম কিবা ক'বা নেকি তুমি নাই একো ক'বলগীয়া নাই ৰবা ফ্ৰেম দেখা হৈছে নেকি ৰবা তোমাৰ কেনেকুৱা লাগিছে আজি ফাৰ্ষ্ট টাইম আমাৰ লগত কৰিছা ভাল লাগিছে আৰু কিবা মইতো প্ৰথম মানে শৰ্ট ফিল্ম এখনে কৰা কথা আছিল কিন্তু শ্বুটিং দেৰিকে হ'ল সেইকাৰণে অনুভূতিখন আগতে কৰা হ'ল বিকাশতৰ লগত সেইখনো চাব বিকাশ আৰু মোৰ এটা বস্তু প্ৰায় কমন হৈ যায় মই যিটো বস্তু ভাবোঁ সিহঁতো কৰি দিয়ে আগতে কৰি দিয়ে ভাবোঁ মই আগত কিন্তু মই এনেকুৱা নহয় যে এসপ্তাহ ঘপ পঢ়াৰ ফোন দেখা এনেকুৱা নহয় যে এসপ্তাহ লিখি এখন শ্বৰ্ট ফিল্ম উলিয়াও অলপ টাইম লাগে টাইম লৈ লিখিলে বহুতখিনি ভাৱ আহে মনত সেইকাৰণে আৰু সেই ভাৱখিনি অহালৈকে সিফালে বিকাশৰ শ্বৰ্ট ফিল্ম লিখাই হয় তাৰপিছত তেনেকৈ দুটামান ষ্টৰি কমন হৈ গ'ল কিন্তু মানে ষ্টৰি কমন নহয় আপোনাৰ হেৰি টপিকটো যেনেকৈ ববাৰ টপিক মই আগতে লিখা হঠাতে বিকাশে কৰিলে কিন্তু কথা নাই আমাৰ প্ৰব্লেম নাই আৰু সিয়াৰ সেইটো বেলেগ আমাৰটো বেলেগ আৰু মই ভাবি আছিলোঁ মৃদুস্মিতাক ল'ম আৰু ইমান বছৰ তাই আমাৰ লগত দেখি আছে কিন্তু বিকাশে কেমেৰা আগত ওলোৱা নাছিলো কেমেৰাৰ বাহিৰত মই কাম কৰি আছিলো আৰু কেমেৰা আৰু মানুহ আছিলে কিন্তু হঠাতে এই মোক ক'লে বিকাশে মোক শ্বৰ্ট ফিল্ম কৰাৰ কথা কৈছে কি কৰিবি যা ক আৰু দুটা টপিক মোৰ মাইণ্ডত আছে যদি সময় হয় কৰিম নহ'লে অহা বছৰ কৰিম আৰু সেই দুটা টপিক মই কাৰণে বিকাশক কৈ থৈ দিছোঁ যে ভাই এই দুটা টপিক মই বনাম আহি আছে ন কেমেৰা এই দুটা টপিক মই বনাম ইয়াৰ ওপৰত যদি তই ভিডিঅ' নবনা আৰু বিকাশ এখন শ্বৰ্ট ফিল্ম আহি আছে তাতে মোকো কৰাৰ কথা কৈছে আমি কেতিয়াও থকাৰ কথা কৈছে সময়টো মিলিলে কৰিম একেলগে চব একেলগে আৰু আগবাঢ়ি যাই থাকিম বঢ়িয়া এইফালে খানা চলি আছে ইফালে আমাৰ শ্বটটো শেষ কৰি আহিলোঁ এটা শ্বট আছে বাৰু হয় ব্ৰ কি খবৰ এই আমাৰ অৰুণৱ ভাই আমাৰ বিহুৰ গুৰু আমাক বিহু শিকাইছিল এওঁ মানে আগৰ খানাটোত আহিব নোৱাৰিলে আজি নিমন্ত্ৰণ দিলোঁ বঢ়িয়া ইফালে বৌ আহি পাইছে বৌ কেনেকুৱা কিবা ক'বা নেকি কেনে চলি আছে বঢ়িয়া ন ঠাইটো ঠিকে আছে অৰ্জনা কি তুমি কিবা ক'বা আঞ্জা পিলি কে বনাইছিলো লাৰি আছে দাদা কেনেকুৱা বঢ়িয়া ঠাণ্ডা পাইছো দিয়া পঠাই দিছা ন তোমালোকে থেংক ইউ দেই আম এনে এক পিচ খাওঁ বাৰু আমটো খালো আমাৰ দাদা আৰু বৌ আজি নিমন্ত্ৰণ দিছিলো বৌ কেনেকুৱা লাগিছে কেনেকুৱা আজি দাদা বনাই আছে কিন্তু ঘামি গৈছে একদম বঢ়িয়া পাব জৰা একদম সদায় ভালে থাকা তোমালোকে তুমি আহি পাইছা আমাৰ মাজত আমাৰ অৰ্চনা আমাক দি আছে কিবা ক'বা নেকি কেনে হৈছে
মেইন অৰ্চনা তাই মেইন আৰু আমাৰ মাজত উপস্থিত হৈছে বৰ্ষা কেনেকুৱা লাগিছে তোমাৰ দিয়া লাহে লাহে খাই থাকা কেনে অনিতা ৰেখা বৰ ঠিকে আছে না দাদাই বহি আছে আমাৰ লগত নাখাই অলপ দেৰিকে খাব এমবিচিৰ মই খাই লওঁ তাৰপিছত আৰু অকণমান শ্বুটিং আছে শ্বুটিংখিনি কৰি লওঁ এয়া আমাৰ ছেকেণ্ড ষ্টাফ বহিছে আমাৰ ফাৰ্ষ্ট ষ্টাফটো খোৱা হৈ গ'ল এয়া ছেকেণ্ড ষ্টাফ খাই লোৱা আমাৰ পিলিক আজি ভাল বনাইছে আৰু ইফালে মানস আছে এমবিচিৰ মোৰ হৈ গ'ল মানে আমি এতিয়া এইখিনিত শ্বুটিং কৰিব লগা আছে আমি জল্দি জল্দি শ্বুটিং কৰিম ইফালে বৌ আছে আমাৰ টমিও আছে ইফালে ইয়াতে খাই লওক তাৰপিছত দেখাই আছো আৰু মানে বহুত লং শ্বট আছিল তো বহুতখিনি প্ৰব্লেম আছিল কিন্তু এই প্ৰব্লেমৰ মাজতো আমি খানাটোও পাতিছোঁ আৰু আমাৰ শ্বুটিংখিনিও হৈ গ'ল তাৰ কাৰণে মই বহুত সুখী সকলোকে বহুত বহুত ধন্যবাদ আৰু অনিন্দিতা আছে আমাৰ মাজত তাই আমাক বিহু শিকাইছিল আৰু আমি বিহুৰ খানা খাইছিলোঁ আমি এতিয়া এইবাৰতো দ্বিতীয়বাৰ বিহু নাছিলোঁ আগৰ পৰা ক'তো বিহু নাছিলোঁ তাই ছোৱালীখিনি শিকাই দিছে ল'ৰাখিনি আহিছে বা তাই আমাকো শিকাই দিছে তাই এইটো লাইনত বহুত আগৰ পৰা আছে তো বহুকেইদিন তাই আহিছে বৰষুণো আছে সেই বৰষুণৰ মাজতো তাই আহি পাইছে তাৰ বাবে আমি চিৰ কৃতজ্ঞ তাই যদিও মোৰ লগৰ কিন্তু আমি শিক্ষয়িত্ৰী হিচাপে জ্ঞানখিনি লৈছোঁ আৰু তাইৰ পৰা ষ্টুডেণ্ট হিচাপে তাই শিকাইছে তাই সুধিছিলোঁ আমি কিবা অলপ দিব পাৰিলে ভাল লাগিল হয় কিন্তু তাই একো পইচাৰ কথা নক'লে সেইকাৰণে আমি এটা গিফ্ট আনিছিলোঁ আৰু মইতো এখন চিঠিত লিখি থৈ দিছিলোঁ মই পোষ্ট কৰিম বুলি ভাবিছিলোঁ গোটেইখিনি লিখা আছিল মই ভাবিছিলোঁ যদি বৰষুণ আহে আজি বা ৰ'দ হয় তেতিয়াহ'লে মই পোষ্ট কৰিম তো আমাৰ ফালৰ পৰা এটা সৰু উপহাৰ তাইলৈ আৰু আমাৰ খানা হৈ গ'ল শ্বুটিঙো হৈ গ'ল কিবা ক'বা নেকি নাই ভাল লাগিল বহুত দিনৰ মূৰত এটা খানা খালো হয় শ্বুটিঙৰ কমপ্লিট প্ৰায় আৰু অলপমান বাকী আছে আৰু এইবাৰে শেষ হ'ব এয়া মিন্ময় ভৰাই আছে এয়া আমাৰ মিন্ময় এয়া মানস বাকী ইহঁতকে অপেকআপ বাকী ইহঁতকেইটা আছে ঠিকে আছে নে ঠিকে আছে আমি ইয়াতে ব্লগটো সামৰণি মাৰোঁ নেক্সট ব্লগত নিশ্চয় লগ পাম আৰু এনেই ডেইলি ব্লগ বা তেনেকুৱা ব্লগৰ কথা কৈ থাকে বহুতে কিন্তু তেনেকুৱা ব্লগ নবনাওঁ দিয়ক জাষ্ট স্মৃতিবোৰ ৰাখিবৰ কাৰণেহে মই ব্লগবিলাক বনাওঁ আৰু এনেকৈ ব্লগবিলাক বনাই যাম যাতে 5-6 বছৰ পিছত বা 10 বছৰ পিছত এই ভিডিঅ'টো চালে আজিৰ এই মেমৰিখিনি আকৌ ঘূৰাই পাওঁ আকৌ ফিল কৰিব পাৰোঁ যে এনেকুৱা দিন পাৰ কৰিছিলোঁ সেইকাৰণে এনজয় কৰি থাকিব লাগে ভাল পোৱা কামবোৰ কৰি থাকিব লাগে আৰু এনেকৈ ব্লগ বনাই থাকিব লাগে থেংক ইউ বাই বাই